Hello students, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10 ৰ এডভান্স মেথছৰ কমপ্লেক্স নম্বৰৰ অনুশীলনী 2.3 11 নম্বৰ আৰু 12 নম্বৰ প্ৰশ্নকেইটাৰ ওপৰত আলোচনা কৰিম। 11 নম্বৰটো আছে আমাৰ যদি z1 4 - 3i আৰু z2 2 + i তেন্তে তলত দিয়াবিলাক সত্য নে অসত্য চোৱা। এক নম্বৰটো আছে মডুলাছ অফ z1 * z2 = মডুলাছ অফ z1 * মডুলাছ অফ z2। এইটো এতিয়া আমি চাম। z2 আছে আমাৰ 2 + i। এটা এক নম্বৰটো আছে আমাৰ z1 * z2। এটো আমি প্ৰথমতে কৰি লওঁ। z1 মানে আছে আমাৰ 4 - 3i, z2 মানে আছে 2 + i। এটোৰ লগত এটো পাম +4 * i মানে 4i -3i * 2 3 × 6i হ'ব -a + i -3i² হ'ব। 8 + 4i -6i -2i হ'ব আৰু i² মানে -1 গতিকে -a +3 হৈ যাব আৰু 8 * 3 আমাৰ কিমান হ'ব 11 -2i হৈ যাব। এতিয়া ইয়াৰ মডুলাছ ললে আমাৰ z1 * z2 √11² + -2²। তাৰমানে আমি z যদি আমাৰ a + ib হয় মডুলাছ অফ z কিমান হয় √a² + b² হ'ব। গতিকে 11² মানে 11² মানে 121 আৰু 2² মানে 4, এইটো 125 হ'ব। আৰু এইটো কৰিলে আমাৰ কিমান হ'ব 25 পূৰণ 5 আৰু 25ৰ বৰ্গমূল কিমান হ'ব 5 √5। z1 আমাৰ 4 - 3i আছিল গতিকে মডুলাছ অফ z1 = 4² + -3² কিমান হ'ব এইটো 4 × 4 = 16 3² মানে 9 16 9 25 25ৰ বৰ্গমূল হ'ব 5 আৰু মডুলাছ অফ z2 কিমান হ'ব z2 আছিল আমাৰ 2 + i আছিল গতিকে মডুলাছ অফ z2 √2² + 1² হৈ যাব। 2² মানে 4 4 + 1 মানে কিমান হ'ব 5 √5। এটাকে আমাৰ মডুলাছ অফ z1 * মডুলাছ অফ z2 মডুলাছ অফ z1 মানে 5 আৰু মডুলাছ অফ z2 মানে 5 √5। এতিয়া দুইটা আমাৰ সমান হৈ গ'ল। এতিয়া মডুলাছ অফ z1 z2 = 5 √5 পালো আৰু মডুলাছ অফ z1 * মডুলাছ অফ z2 = 5 √5 পালো। এটাকে আমি ক'ব পাৰো মডুলাছ অফ z1 z2 = মডুলাছ অফ z1 * মডুলাছ অফ z2। এক নম্বৰটো হ'ল আমি দুই নম্বৰটো আছে আমাৰ মডুলাছ অফ z1 / z2 = মডুলাছ অফ z1 / মডুলাছ অফ z2। আমাৰ z1 / z2 কিমান হ'ব z1 মানে আছিল আমাৰ 4 - 3i, z2 মানে আছিল 2 + i। এতিয়া 2 + i আছে তলত আমি ইয়াতে 2 - i ৰে পূৰণ কৰিম আৰু ওপৰত আছে তোমাৰ 4 - 3i ইয়াতে কৰিব লাগিব 2 - i a + b হ'ল a - b মানে a² - b² হ'ব। 4 লগত 2 কৰিলে তোমাৰ 8 4 * i মানে 4i -3i * 2 3 × 6i -3i * i মানে 3i² হৈ যাব আৰু 2² মানে 4 i² মানে -1 গতিকে -a +1 হৈ যাব আৰু ইয়াত তোমাৰ 8 -4i -6i মানে -10i হৈ যাব আৰু i² মানে -1 গতিকে -a + 8ৰ পৰা 3 বিয়োগ কৰিলে 5 -10i/4 + 1 মানে 5। এতিয়া 5/5 এনেকৈ লিখিম -10/5i 5/5 মানে 1 -10/5 মানে 2i হ'ব। এইটো আমি z1 / z2 পালো। এতিয়া মডুলাছ যদি লওঁ মডুলাছ অফ z1 / z2 কৰিলে √1² + -2² হৈ যাব আৰু 1² মানে 1 2² মানে 4 = √5 হৈ যাব। এগেইন আমাৰ মডুলাছ অফ z1 মানে কিমান হ'ব মডুলাছ অফ z1 মানে হ'ব z1 = 4 - 3i আছিল গতিকে 4² + -3² হৈ যাব অৰ্থাৎ আমাৰ 4² মানে কিমান 4² মানে 16 -3² মানে 9 16 + 9 25 হ'ব আৰু 25ৰ বৰ্গমূল 5 হৈ যাব। আৰু মডুলাছ অফ z2 মানে
z মানে আছিল আমাৰ z2 equal to 2 plus I আছিল গতিকে modulus of z2 2 square plus 1 square 2 square মানে 4 plus 1 কিমান হ'ব √5 তেকে আমাৰ modulus of z1 by modulus of z2 কিমান হ'ব modulus of z1 মানে আছিল আমি 5 আৰু modulus of z2 মানে √5 আৰু 5 মানে আমাৰ 5 মানে √5 দুটা √5 into √5 কৰিলে আমি 5 পাম আৰু তলত এটা √5 আছিল 5 কাটা গ'ল আমাৰ √5 থাকিল এতিয়া আমি modulus of z1 by z2 equal to √5 পাইছিলো আকৌ modulus of z1 by modulus of z2 equal to √5 পালো এটাকে আমাৰ modulus of z1 by z2 equal to modulus of z1 by modulus of 3 নম্বৰটো আছে z1 into z1 bar equal to modulus of z1 square বুলি দেখুৱাব লাগে আমি z1 equal to কিমান পাইছিলো 4 minus 3i এটাকে z1 bar হ'ব আমাৰ 4 plus 3i আৰু modulus of z1 মানে কিমান হ'ব root over 4 square plus minus 3 whole square এনেকা লিখিম equal to 4 square মানে আমাৰ 16 আৰু minus 3 square মানে 9 4 5 আৰু modulus of z1 square equal to 5 square হৈ যাব 5 square মানে 25 again আকৌ আমাৰ z1 into z1 bar z1 মানে কিমান আছিল 4 minus 3i আকৌ z1 bar মানে আছিল 4 plus 3i এটো a minus b whole into a plus b মানে a square minus b square 16 4 square মানে 16 minus 3 square মানে 9 আৰু এটো i square হৈ যাব অৰ্থাৎ 16 i square মানে minus 1 গতিকে minus minus plus হৈ যাব 16 plus 9 equal to 25 এটো 25 পালো এটো 25 পালো এটাকে আমি ক'ব পাৰো এটাকে z1 into z1 bar equal to modulus of z1 square second নম্বৰটো আছে আমাৰ modulus of z1 plus z2 square plus modulus of z1 minus z2 square equal to 2 whole into modulus of z1 square plus modulus of z2 square এতিয়া z1 equal to আমাৰ 4 minus 3i আৰু z2 মানে আছে 2 plus i এতিয়া আমি z1 plus z2 টো প্ৰথমতে উলিয়াম z1 plus z2 z1 মানে আছে 4 minus 3i plus z2 মানে আছে 2 plus i 4 plus 2 মানে 6 minus 3i plus i মানে minus 2i হৈ যাব এটাকে modulus of z1 plus z2 equal to root over 6 square plus minus 2 whole square 6 square মানে 36 2 square মানে 4 এটো তোমাৰ 40 হৈ যাব এটাকে modulus of z1 plus z2 square কৰিলে root over 40 square মানে 40 হৈ যাব আমাৰ z1 minus z2 কৰিলে কিমান হ'ব z1 আকৌ আমাৰ z1 মানে আছে আমাৰ 4 minus 3i minus z2 মানে আছে 2 plus i এটো হ'ব তোমাৰ 4 minus 3i minus 2 minus a plus a minus i হৈ যাব 4 minus 2 মানে 2 minus 3i minus i মানে minus 4i হৈ যাব এটাকে modulus of z1 minus z2 equal to 2 square plus minus 4 whole square 2 square মানে 4 minus 4 whole square মানে 16 16 আৰু 4 যোগ কৰিলে 20 হৈ যাব modulus of z1 minus z2 এটাকে modulus of z1 minus z2 whole square equal to root over 20 whole square মানে 20 হৈ যাব z1 equal to 4 minus 3i আছিল গতিকে modulus of z1 equal to কিমান হ'ব 4 square plus minus 3 whole square 4 square মানে 16 minus 3 whole square মানে 9 হৈ যাব 16 plus 9 25 equal to 5 হৈ যাব modulus of z1 whole square কিমান হ'ব 5 পাইছিলো 5 square equal to 25 হৈ যাব আৰু z2 equal to আছিল আমাৰ 2 plus i
গতিকে মডুলাস অফ z2 ইকুয়াল টু root over 2 square plus 1 square. 2 square মানে 4, 1 square মানে 1. 4 plus 1 root 5. Modulus of z2 square equal to root 5 square মানে 5. এটা left hand side to কি আছে আমাৰ modulus of z1 plus modulus of z2 whole square plus modulus of z1 minus modulus of z. এটা modulus of z1 plus z2 whole square মানে আমি 40 পালো আৰু এইখিনি মানে আমি আগতে পাই থৈছো 20. 40 plus 20 মানে আমি কিমান পালো 20 আমি 60 পালো আৰু right hand side আছে আমাৰ 2 whole into modulus of z1 whole square plus modulus of z2 whole square. Modulus of z1 whole square মানে আমি 25 পালো আৰু modulus of z2 whole square গ'ল আমি 5 পালো এটো পালো আমি 25 plus এখিনি মানে 5 2 into 25 plus 5 মানে 30 আৰু 2 into 30 মানে 60 এটা এটো 60 পালো এটো 60 পালো এটাকে আমি কি লিখিব পাৰো modulus of z1 plus z2 whole square plus modulus of z1 minus z2 whole square equal to 2 whole into modulus of z1 square plus modulus of z2 square. 11 নম্বৰটো হল এতিয়া আমি চাম 12 নম্বৰ এটো আছে আমাৰ প্ৰমাণ কৰা যে modulus of z square equal to modulus of z whole square লিখিব লাগে এটা এটো চাবা z equal to আমি a plus ib বুলি ললো গতিকে z square কিমান হ'ব আমাক z square টো আগত উলিয়াব লাগে a plus ib whole square হ'ব এটো আমি a plus b whole square ফৰ্মুলা ভাঙি দিম এটো a square plus twice ab plus b square এটো a square হৈ যাব plus twice aib I square মানে minus 1 হৈ যাব আৰু এটো b square হৈ যাব অৰ্থাৎ আমি a square minus b square টো আগত লিখিছো plus I into twice ab এটো বাস্তৱ অংশ এটো কাল্পনিক অংশ আমাৰ z square equal to এটাকে modulus of z square কিমান হ'ব ইয়াৰ modulus লৈছো মানে a square minus b square whole square হৈ যাব আৰু plus twice ab ইয়াৰ ওপৰত whole square হৈ যাব এটা এটো আমি a minus b whole square ফৰ্মুলাত যদি ভাঙি দিও এটা এটো যদি আমি a minus b whole square ফৰ্মুলাত ভাঙি দিও তেতিয়ালে a square whole square হৈ যাব আৰু twice ab plus b square whole square হৈ যাব আৰু এটো তোমাৰ 4 হৈ যাব 4a square b square ইয়াতে এটো হৈ যাব a square whole square minus 2a square b square plus 4a square b square গতিকে plus 2a square b square হৈ যাব plus b square whole square গতিকে এটো ফৰ্মুলা হ'ব আমাৰ a square plus b square whole square ফৰ্মুলা হৈ যাব a square আৰু root over চিহ্ন নোহোৱা হৈ যাব আৰু এটো হ'ব a square plus b square modulus of z মানে কিমান হ'ব root over a square plus b square হৈ যাব আৰু modulus of z whole square কৰিলে root over a square plus b square whole square হৈ যাব আৰু এই root over চিহ্নটো আৰু স্কয়াৰটো নোহোৱা হয় a square plus b square হৈ যাব আৰু ইয়াত আমি modulus of z square equal to a square plus b square পালো আৰু modulus of z whole square equal to a square plus b square পালো অৰ্থাৎ এই দুটা আমি সমান বুলি দেখুৱালো এটাকে modulus of z square equal to modulus of z whole square এটো প্রুফ হৈ গল আমাৰ b2 আছে আমাৰ যিকোনো এটা জটিল সংখ্যা z ৰ বাবে যদি modulus of z plus 1 equal to modulus of z minus 1 তেন্তে দেখুৱা যে real of z equal to 0 z equal to a plus ib বুলি ধৰি ললো আৰু আমাক দিয়া আছে modulus of z plus 1 equal to modulus of z minus 1 বুলি দিয়া আছে z মানে আমি a plus ib বুলি ললো plus 1 আৰু z মানে লৈছো আমি a plus ib minus 1 এটা বাস্তৱ অংকটো আমি সজাই লিখিছো a plus 1 এটো বাস্তৱ অংক হ'ব plus ib a minus 1 এটো বাস্তৱ অংক হ'ব plus ib এতিয়া মডুলাছৰ ধৰ্ম মতে এটো কি হৈ যাব root over a plus 1 whole square হৈ যাব plus b square
root over a minus 1 whole square plus b square. এতিয়া a square plus twice a into 1 হ'ব plus 1 square আৰু এইটো আমাৰ b square. এতিয়া এইখিনি হ'ব আৰু এতিয়া এইখিনি আমাৰ a square minus twice a into 1 plus 1 square plus b square হ'ব. এতিয়া আমি দুইফালে যদি স্কোয়াৰ কৰি দিওঁ, এইফালে স্কোয়াৰ কৰি দিছো, ইয়াতো স্কোয়াৰ কৰি দিছো, তেতিয়াহ'লে ৰুট ওভাৰ আৰু স্কোয়াৰ চিনটো নোহোৱা হ'ব আৰু এইটো হ'ব আমাৰ a square plus twice a plus 1 plus b square আৰু এইটো হ'ব a square minus twice a plus 1 plus b square. এতিয়া a square square কাটা যাব, মানে এইটো যদি আমি এইফালে লৈ আহো এইটো 0 হ'ব আৰু 1 1 কটা যাব আৰু প্লাস b square, এইটো প্লাস b square কটা যাব, অৰ্থাৎ আমাৰ এইটো twice এ থাকিল, twice এ ইকুয়াল টু আমি minus twice এ পালো, twice এ minus twice এ টো ইফালে লৈ আহিলো, plus twice এ ইকুয়াল টু 0, twice এ plus twice এ মানে 4a ইকুয়াল টু আমাৰ 0 হল, অৰ্থাৎ a ইকুয়াল টু 0/4 ইকুয়াল টু আমি 0 পালো। আমি ধৰিছিলো z ইকুয়াল টু a plus ib, মানে a টো 0 হল, অৰ্থাৎ a 0 হল মানে কি আমাৰ বাস্তৱ অংশটো 0 হল, এটাকে ৰিয়েল পাৰ্ট অফ z ইকুয়াল টু আমি 0 পালো। এটা এইটো আমাৰ 12 নম্বৰ প্ৰমাণ দুটা হৈ গল। আমি নেক্সট ক্লাছত জটিল সংখ্যাৰ পূৰ্ণাংক আৰু পোলাৰ ফৰ্মৰ ওপৰত আলোচনা কৰিম।